আজি আমি অসমীয়া যুৱ মঞ্চই আমাৰ ৰেলৱে ডিভিজনৰ তিনিচুকীয়া ডিভিজনৰ ডিআৰএমলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। ইয়াৰ কাৰণটো হ'ল আমাৰ NH61 যিটো হাইৱে তাত এটা 104 এটা লেভেল ক্ৰছিং আছে। সেই ক্ৰছিংটো আজি প্ৰায় 10 দিনমান হ'ল প্ৰায় মানে এখাট গাঁত হৈ গৈছে আৰু সেই গাঁতৰ ফলত কি হৈছে আমাৰ যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰী বা আজি যিখিনি অফিচিয়েল অহা যোৱা কৰে বা যি NH61 অহা যোৱা কৰে সকলোলৈ মানে আপোনাৰ বহুত ডাঙৰ এটা দুৰ্ঘটনা হ'বলৈ মানে গৈ আছে। গতিকে সেই দুৰ্ঘটনা ডাঙৰ দুৰ্ঘটনালৈ যাতে নাযাওক তাৰ বাবে আমি চিন্তা চৰ্চা কৰি আমি এখন স্মাৰকপত্ৰ আজি ইয়াতে আমগুৰি ৰেলৱে আপোনাৰ ডিভিজনৰ যোগেদি আমি তিনিচুকীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আমি 5 দিন সময়সীমা বান্ধি দিছোঁ। অহা 5 দিনৰ ভিতৰত যদি এই লেভেল ক্ৰছিংটো মেৰামতি নকৰে ৰেলৱে বিভাগে তেতিয়া আমি হাত সাৱটি বহি নাথাকিম। আমি 5 দিনৰ পিছত আমি দুঘণ্টীয়া ৰেল অৱৰোধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ বাবে জগৰীয়া হ'ব ৰেলৱে বিভাগ।